দুলিয়াজানৰ ইউকো বেংকৰ গ্ৰাহকৰ পৰা পশ্চিম বংগৰ দুষ্ট চক্ৰই জালি ৰাতিৰে লুটিলে 23,10,000 টকা। একাংশ দুষ্ট চক্ৰই জালি ৰাতিৰে বেংক গ্ৰাহকৰ পৰা লক্ষ লক্ষ টকা সৰকোৱা ঘটনা এতিয়া সুলভ হৈ পৰিছে দুলিয়াজান চহৰত। সঘনে এনে কাণ্ডই এতিয়া বেংকৰ গ্ৰাহকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। জানিব পৰা মতে যোৱা 23 নৱেম্বৰৰ দিনা ডেইলি বজাৰস্থিত ইউকো বেংকৰ দুলিয়াজান শাখাৰ গ্ৰাহক দামোদৰ নেৱাৰৰ অজ্ঞাতে তেখেতৰ একাউণ্টৰ পৰা কোনো দুষ্ট চক্ৰই জালিয়াতিৰে ধন সৰকাই 23,10,000 টকা। এনেতে কালি গ্ৰাহকজনে পাছবুক আপডেট কৰিবলৈ আহি বিষয়টো অৱগত হোৱাত লগে লগে বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। বেংক কৰ্তৃপক্ষই উক্ত একাউণ্টৰ লেনদেন নিৰীক্ষণ কৰি পশ্চিমবংগৰ ডানলপ ব্ৰিজ শাখাৰ পৰা উক্ত পৰিমাণৰ ধন উঠোৱাৰ কথা জানিবলৈ পাৰে। আনহাতে অলপ ধন ষ্টেট বেংকৰ যোগেদিও হস্তান্তৰিত কৰে দুষ্ট চক্ৰটোৱে। এই সন্দৰ্ভত সাম্প্ৰতিক গ্ৰাহকজনে দুলিয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। গ্ৰাহকজনে অইল ইণ্ডিয়াৰ খনন বিভাগৰ কৰ্মৰত আৰু কঠালগুৰি মেৰবিল মাজুলীৰ নিবাসী। ইফালে অনুৰূপ ঘটনা ইউকো বেংকত সংঘটিত হৈছিল 14 নৱেম্বৰৰ দিনা হ'ল। দুষ্ট চক্ৰই 32 লাখ টকা সৰকোৱাৰ কৌশল ৰচিছিল যদিও বেংক কৰ্তৃপক্ষৰ তৎপৰতাৰ সৌভাগ্যক্ৰমে উক্ত ধনৰাশি সুৰক্ষিত থাকিল। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সোপাঢিলাৰ বাবে বেংক গ্ৰাহকে যথোচিত সুৰক্ষা লাভ নকৰা বুলি এক অভিযোগ উত্থাপন হৈছে। তাৰপিছত আমি যেতিয়া এনকুৱাৰী কৰি চালোঁ দেখিছোঁ যে এইটো ক্লিয়াৰিং হাউচ কেলকাতা প্ৰেজেণ্ট কৰিছিলে ইউনাইটেড বেংক অফ ইণ্ডিয়া ডানলপ ব্ৰিজ ব্ৰাঞ্চে। আমি লগে লগে কেলকাতা চিটি বেংক অফিচ বুলি কয় য'ৰ পৰা মানে এইবিলাক ক্লিয়াৰ হয়, আমি কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পিছত চিটি বেংক অফিচে আৰু ইণ্টাৰেষ্টিং কি হৈছে যোৱা 13 তাৰিখে আমি এজ পাৰ আমাৰ হেড অফিচ গাইডলাইন্স আমি হেভি এমাউণ্ট হ'লে আমি ফোন কৰোঁ কাষ্টমাৰক যেতিয়া আমি ফোন কৰিছিলোঁ আপুনি ইমান টকা চেক ইছ্যু কৰিছে নেকি, অপজিট ছাইডৰ পৰা আমাক কাষ্টমাৰৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল আছে সেই মোবাইল নম্বৰত ফোন কৰিছিলোঁ। তেখেতে ক্লিয়াৰলি কৈছে যে আমি ইছ্যু কৰিছোঁ এটা চেক। আৰু ছেইম কথাটো আমাৰ চিটি বেংক অফিচ কেলকাতাৰ পৰাও তেওঁক ফোন কৰিছিলে। তেওঁ চিটি বেংক অফিচেও ক'লে যে আমি ফোন কৰিছিলোঁ, আমাক ক'লে যে চেক ইছ্যু কৰিছে, সেইকাৰণে আমি ক্লিয়াৰ কৰি দিলোঁ। কিন্তু কালি আহি আমাৰ কাষ্টমাৰজনে কৈছে তেওঁৰ মোবাইল বোলে যোৱা 12-13 তাৰিখে ইনএক্টিভ হৈ আছিলে, 19 নৱেম্বৰতে বোলে তেওঁৰ মোবাইলটো এক্টিভ হৈছে। তাৰমানে যিজনে ফ্ৰড কৰিলে তেওঁৰ মোবাইলটো হেক কৰিছিলে, আমি ডাউট কৰিছোঁ এইটো। আৰু যেতিয়া ইনএক্টিভ হৈ আছিলে কাষ্টমাৰো উচিত আছিলে এইটো এটলিষ্ট থানাত ইনফৰ্ম কৰা বা যিটো নেটৱৰ্কৰ পৰা কানেকশ্যন লৈছে তেখেতসকলৰ লগত যোগাযোগ কৰাৰ, এইটোও নকৰিলে। যি নহওক এতিয়া আমি থানাত এফআইআৰ কৰিছোঁ আৰু পাৰ্টিও এফআইআৰ কৰিছে। আমাৰ হেড অফিচৰ লগত কণ্টেক্ট চলি আছে, হেড অফিচে গোটেই ডিটেইলছখিনি খুজিছে। তেওঁলোকে UBI হেড অফিচৰ লগত আমাৰ হেড অফিচ যোগাযোগ কৰি কেছটো ছেটেল কৰাৰ চেষ্টা কৰি আছে। ইউকো বেংক যেতিয়া গ'লোঁ, ইউকো বেংকত যাওঁতে আমাৰ দেউতাই মানে আপোনাৰ পাছবুকখন এণ্ট্ৰি কৰিলে। এণ্ট্ৰি কৰোঁতে আপ টু ডেট কৰাৰ পিছত দেখিলে যে পইচা অলপ কমি গ'ল, অলপ মানে 23,10,000 টকা কমি গ'ল। সেই পইচাটো ক'ত গ'ল সেইটো আমি গম পোৱা নাই। ব্ৰাঞ্চ মেনেজাৰক আমি সুধিছোঁ কি হ'ল, ব্ৰাঞ্চ মেনেজাৰক ভালকৈ ক'ব পৰা নাই বা কৈছে এনেকৈ ফ্ৰড হ'ল। কেনেকৈ ফ্ৰড হ'ল নাজানো, আমিতো চেক কাকো ইছ্যু কৰা নাই। কিন্তু সেই কথাটো আমি এতিয়া পুলিচক জনাইছোঁ। সেইটো আমাক মানে পইচাটো ঘূৰাই লাগে বেংকৰ ফালৰ পৰা, এইটো বেংকে আমাক দিব নে কোনে কি কৰিব এইটো পুলিচক আমি জনাইছোঁ। সেইটো